আৰু এই মুহূৰ্তত দিছপুৰ সমষ্টিৰ খবৰ আহিছে প্ৰদ্যুৎ বৰদলৈ অগ্ৰগতি লাভ কৰিছে যথেষ্ট সংখ্যক ভোট লাভ কৰিছে প্ৰদ্যুৎ বৰদলৈয়ে ৮০০০ প্ৰথম ৰাউণ্ডৰ ভোট গণনাত ৮৭11টা ভোট প্ৰদ্যুৎ বৰদলৈ পাইছে কংগ্ৰেছে পাইছে মাত্ৰ ১২৬৮টা জয়ন্ত দাসে মাত্ৰ ৫৫৩টা প্ৰথম ৰাউণ্ডৰ ভোটতেই প্ৰায় ৬০০০ ভোটত আগবাঢ়িছে প্ৰদ্যুৎ বৰদলৈ নয়ন প্ৰদীপ কুমাৰ ৰূপমৰ হাতত আৰু অলপ বিস্তৃত তথ্য আছে কাৰণ দিছপুৰত খুব আকৰ্ষণীয় হৈছিলে বহুতে কৈ আছিলে যে ভোট বিভাজন হ'ব পাৰে জয়ন্ত দাস আৰু বিজেপিৰ প্ৰাৰ্থীগৰাকীৰ মাজত বিজেপিৰ যেহেতু তেওঁ আগতে টিকটৰ দাবীদাৰ আছিলে কিন্তু এই মুহূৰ্তলৈকে যদি আমি চাওঁ ৰাতিপুৱাৰে পৰা আমি দেখিছোঁ যে পোষ্টেল বেলট প্লাছ EVM এই দুইটা মিলাই পেলাই যদি চাওঁ তেতিয়াহ'লে কিন্তু জয়ন্ত কুমাৰ দাসে কিন্তু বেছি প্ৰভাৱ বিস্তাৰ কৰিব পৰা নাই দক্ষিণ কৰিমগঞ্জত কংগ্ৰেছ প্ৰাৰ্থী আগবাঢ়ি আছে এই মুহূৰ্তত খবৰ আহিছে নিশ্চিতভাৱে আৰু এটা আপডেট আছে দেৱ মই ৰূপম যাম মই ৰূপমৰ ওচৰলৈ যোৱাৰ আগতে দেৱ কি আপডেট আহিছে গৌৰীপুৰ বিধানসভা সমষ্টিত কংগ্ৰেছৰ যিগৰাকী আব্দুল চুবাহন আলী চৰকাৰ তেখেতে ৭০৫০টা ভোট লাভ কৰিছে প্ৰথম ৰাউণ্ডৰ পিছত AIDFৰ নিজানুৰ ৰহমানে লাভ কৰিছে ২৮৫০টা ভোট আৰু ৰাইজৰ দলৰ আব্দুল মিয়াৰ এতিয়ালৈকে আমি জানিব পৰা নাই কিন্তু প্ৰায় ৪১৬৭টা ভোটত আব্দুল ধন্যবাদ টিংখং সমষ্টি বিমল বৰা সমষ্টি প্ৰতিনিধিত্ব কৰা সমষ্টিৰ খবৰ এই মুহূৰ্তত আমি দিব বিচাৰিছোঁ টিংখং সমষ্টিত বিজেপিয়ে প্ৰায় ৪১৮৫টা ভোটত লিড লৈ আছে তাত যদি আপুনি চাই বিজেপি প্ৰাৰ্থীগৰাকীয়ে প্ৰায় ৬৫৯৫টা